তো জুবিন দাক কেনেকৈ মাৰিছিল, পানীত হেঁচা মাৰি ধৰি কি খুৱাই মাৰিছিল, কেনেকৈ মাৰিছিল, এই 4 নম্বৰ ভিডিঅ'টো বৰ্তমান সময়ত বহুত বেছি ভাইৰেল হৈ আছে। আপোনালোকে এই ভিডিঅ'টো পাইছিল নে নাই নাজানো, মই এইমাত্ৰ পালো, পোৱাৰ লগে লগে মই এই ভিডিঅ'টো বনাইছো। আপোনালোকে প্ৰথমতে সেইটো ভিডিঅ' আপোনালোকে চাই লওক, মই স্ক্ৰীনত লগাই দিছো। দেখুন, জমিনদারে বিষ পান করাইয়া পানিতে চুবিয়া মারছে, আর এই শালারা কয় এমনেই মরছে। এখন লাহে লাহে সব গোপন তথ্য বাহিরে আসতেছে। আপোনালোকে চালে ভিডিঅ'টো, লাগিলে আপোনালোকে বাৰ বাৰ চাই লওক, ভিডিঅ'টো ভালকৈ চেক কৰক। আপোনালোকে ভালকৈ চেক কৰিলে গম পাব এই ভিডিঅ'টো আচলতে এনেকৈ জুবিন দাক, মানে জুবিন দা বুলি কৈ ভিডিঅ'টো ভাইৰেল কৰি আছে বৰ্তমান সময়ত। এইটো আচলতে জুবিন দাৰ এই ভিডিঅ' নহয়, আচলতে ভিডিঅ'টো AI ৰ দ্বাৰা বনোৱা হৈছে। AI মানে জুবিন দাৰ ফটো দি AI ৰ দ্বাৰা এই ভিডিঅ'টো প্ৰস্তুত কৰিছে। আৰু যিহেতুকে আমি বহুত বেছি আবেগিক হৈ আছো, সেইবাবে জুবিন দাৰ বুলি কোৱাৰ বাবে সকলোৱে চাইছে আৰু শ্বেয়াৰ কৰি আছে তেনেকুৱা। কিন্তু এই ভিডিঅ'টো অৰিজিনেল ভিডিঅ' নহয়। আপোনালোকে মানে ভুল নাযাব, আপোনালোকে ভাবিব পাৰে যে জুবিন দা নেকি এইটো, জুবিন দাক এনেকৈ মাৰিছে নেকি, কেনেকৈ মাৰিছে, কি কৰিছে, সেইটো বেলেগ কথা। কিন্তু এই ভিডিঅ'টো যিটো আপোনালোকে চালে, এইটো কিন্তু অৰিজিনেল ভিডিঅ' নহয়, এইটো AI ৰ দ্বাৰা বনাইছে। আৰু একদম ফটোটো দিছে বাবে জুবিন দাৰ মুখখন আমি দেখি আছো, জুবিন দা যেন লাগিছে, কিন্তু এই ভিডিঅ'টো সম্পূৰ্ণ AI ৰ দ্বাৰা বনোৱা হৈছে। আপোনালোকে সেইকাৰ বাবে মই ভিডিঅ'টো বনাইছো, যাতে সকলোৱে ভাবি আছে, বহুতে ভাবি আছে যে এইটো জুবিন দাক এনেকৈ মাৰিছিল, কৰিছে, মানে অৰিজিনেল সেই ভিডিঅ'টো বুলি ভাবি আছে, কিন্তু সেইটো ভিডিঅ' নহয়। গতিকে যোনে বনাইছে সি হয়তো ইমোচনেল হৈ, আবেগিক হৈ বনাইছে, না ভিউচৰ কাৰণে বনাইছে, কি কৰিছে সেইটো সি জানিব। ক'ৰ ভিডিঅ' ময়ো নাজানো, জাষ্ট ভাইৰেল হৈ আছে, বহুতে শ্বেয়াৰ কৰি আছে, সেইবাবে ভিডিঅ'টো বনাইছো। তো শেষত মই এটা কথাই কওঁ যে জুবিন দাৰ ন্যায়ৰ বাবে আপোনালোকে কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি দিব। ধন্যবাদ।